আচলতে মিচিমিৰ প্ৰেমৰ প্ৰতীক নহয়, এজনী সৰ্বোচ্চ আসনত বহি থকা সুবিধাবাদী নাৰী। তোমাক মোৰ শপত, তুমি নিজকে বহুত মহান সাজিলা আৰু প্ৰয়োজন নাই। আজি তুমি মোৰ পক্ষ ল'ব লাগিব। তাই যাৰে পক্ষলৈ লৈ থাকক, মই সত্য আৰু সঁচাৰ পক্ষ ল'ম। কথাবোৰ সঁচা নে মিছা? প্ৰথমতে আপুনি মোৰ কথাখিনি শুনকচোন। কথাবোৰ সঁচা নে মিছা? মই মোৰ অতীতটোক লুকুৱাইছোঁ সঁচা, কিন্তু তাৰ একমাত্ৰ কাৰণ মই মামুনক জীয়াই ৰাখিব বিচাৰিছিলোঁ, নহ'লে সিহঁতে আমাকো মাৰি পেলালেহেঁতেন। মিচিমি, কোনে মাৰি পেলোৱাৰ কথা কৈছা? কোন হয় তেওঁ? মই বীৰৰ কথা কৈছোঁ। আপুনিতো তেওঁক ভালদৰে চিনি পায়। মই? কোন বীৰ? তুমি কাৰ কথা কৈছা? ৰ'ব খুৰা, মিচিমিৰ প্ৰেমিক মানে ৰূপলিনক কোনে হত্যা কৰিছে সেই সকলোবোৰ ক'বলৈ ইয়ালৈ মানুহ আহি আছে। মানুহ? কোন মানুহ? মানুহ মানে প্ৰমাণ দেউতা, নহ'লেতো আপোনালোকে ভাবিলেহেঁতেন এই সকলোবোৰ ষড়যন্ত্ৰ মই কৰিছোঁ। সেয়ে এইবাৰ মই আপোনালোকৰ ওচৰলৈ প্ৰমাণ সহকাৰে আহিছোঁ। ইয়ালৈ প্ৰমাণ আহি আছে। অন দ্য ৱে। ইমান দিনা তুমি ক'লা ডাৱৰৰ লগত খেলি আছিলা, মাথো মই সেই ক'লা ডাৱৰখিনি তোমাৰ জীৱনৰ পৰা আঁতৰাব বিচাৰিছোঁ, যাতে সঁচা পোহৰে তোমাৰ এই মুখখন উজ্বলাই তুলিব পাৰে। মানে আপুনি কি ক'ব বিচাৰিছে বাইদেউ? মই কি ক'ব বিচাৰিছোঁ জানা মিচিমি? মই তোমাৰ ৰূপলিনৰ মানে ৰূপৰ কথা ক'ব বিচাৰিছোঁ। আচলতে এই মামুন কোনো মিচিমিৰ ভনীয়েক নহয়, আচলতে ৰূপলিনৰ তাই ভাগিনীয়েকহে। আৰু এই ৰূপলিন কোন হয় সেয়া তোমাক মিচিমি ভালদৰে বুজাই ক'ব। আৰু এই ৰূপলিনৰ মৃত্যু কিয় হৈছিল জানা? কেৱল মিচিমিৰ কাৰণে। আৰু ৰূপলিন নমৰা হ'লে তুমি মিচিমিৰ জীৱনলৈ কেনেকৈ আহিলাহেঁতেন? I mean, ৰূপলিন গন, অনিৰ্বাণ ইন। আৰু পুনৰ এই মিচিমিৰ মহান প্ৰেমৰ ব্যৱসায় ষ্টাৰ্ট। তোমাৰ ভাগ্য ভাল শুনি মই সঁচা কথাবোৰ গম পালোঁ, নহ'লেতো তুমি এইকে প্ৰেমৰ প্ৰতীক হিচাপে মিছাকৈ মানি থাকিলাহেঁতেন। কিন্তু আচলতে মিচিমি প্ৰেমৰ প্ৰতীক নহয়, এজনী সৰ্বোচ্চ আসনত বহি থকা সুবিধাবাদী নাৰী। ইমান ডাঙৰ কথা এটা মিচিমিয়ে ইমান দিনে মোৰ পৰা কিয় লুকুৱাই ৰাখিছিলে? নিশ্চয় ইয়াৰত কিবা কাহিনী আছে। এতিয়া বুজিলোঁ, মিচিমিয়ে সপোনত নীল বুলি চিঞৰা নাছিল, ৰূপলিন বুলি চিঞৰিছিল। মিচিমিৰ সপোনতো যেতিয়া ৰূপলিন আহে, তেন্তে তাইৰ জীৱনত মই কোন? নাই, এনেকৈ মই থাকিব নোৱাৰিম। মিচিমি, আজি সঁচাই মই বহুত আঘাত পাইছোঁ। তুমি মোৰ পৰা এইবোৰ কথা লুকুৱাব নালাগিছিল। দেউতা, এদিন মোক আপুনিয়ে কৈছিল মই আপোনাৰ বোৱাৰী নহয়, ছোৱালী। আজি আপোনাৰ এই ছোৱালীজনীয়ে আপোনাৰ ভৰিত ধৰি ক্ষমা খুজিছে। মোক কেনেকৈ আপোনাৰ অন্তৰৰ পৰা দলিয়াই নেপেলাব, মোক বিশ্বাস কৰক। বিশ্বাস আৰু তোমাক? বিশ্বাস আৰু তোমাক? তুমি কেনেকুৱা ছোৱালী আমি সকলোৱে জানিবলৈ বাকী নাই মিচিমি। দেউতা, আপুনি এই মিছা চকুপানীত ভুল নাযাব। এই সকলোবোৰ তাইৰ নাটকহে। অকল নাটকেই নহয়, এয়া এখন পৰিকল্পিত নাটক।
গাঁৱত এটাৰ লগত প্ৰেম আৰু ইয়ালৈ আহি আমাৰ অনিক জালত পেলালে। দাদা তই নিজেই ভাবচোন কিমান চালাক চতুৰ তাই। অকামিলা হৈও আমাৰ অনিক তাই স্বামী সজালে, অনিক অন্ধ কৰিলে। কেৱল অনিয়ে নহয় খুৰা, দেউতা খুৰী আটাইকে আমাক অন্ধকাৰত ৰাখিলে। কিন্তু এইবাৰ তাইৰ ভাগ্য বেয়া, সময়ত আমাৰ সকলোৰে চকু খোল খালে। গতিকে আমাক আৰু বুৰ্বক সজাবলৈ চেষ্টা নকৰিবা মিচিমি। মিচিমি তই ইয়াত? মিচিমি মিচিমিও তই জীয়াই আছ মিচিমি, তই জীয়াই আছ মিচিমি। কিন্তু তই এইবোৰ কি মিচিমি? কিয়? এয়াতো তোৰে উপহাৰ ন? মই জীয়াই থকা দেখি তই আচৰিত হৈছ। আমাক মাৰিবলৈতো সেয়া তোৰে ষড়যন্ত্ৰ আছিল। সেইবোৰ কথা তই এতিয়া পাহৰি যায়। মোৰ ভুল হৈছিল, তই মোক ক্ষমা কৰি দেও। বাপেক জীয়েকৰ যি কথা আছে, মানে বাপেক জীয়েকৰ যি নাটক আছে, সেয়া ইয়াত নহয়, ঘৰত গৈ কৰকগৈ। আৰু আপুনি এইবোৰ কি নাটক কৰিবলৈ লৈছে? আমাৰ কিছুমান প্ৰশ্ন আছে, তাৰ উত্তৰ আপুনি দিয়ক। আপোনালোকে মোক কি সুধিব লগা আছে সোধক। মই ইয়াত নাটক কৰিবলৈ অহা নাই। মই মোৰ ছোৱালীক ইয়াৰ পৰা উদ্ধাৰ কৰিবলৈহে আহিছো। মই মোৰ মিচিমিক ইয়াৰ পৰা নিবলৈ আহিছো। নিবলৈ? কলৈ? গাঁৱলৈ? গাঁৱৰ ঘৰলৈ? কিন্তু মই কিয় কিয় তুমি গাঁও বেয়া পোৱা হ'লা? এতিয়া চহৰ ভাল লাগে তোমাৰ? চোৱা মিচিমি, তোমাৰ এই নাটকখন ইয়াত বন্ধ কৰা, আৰু তুমি এইখন ঘৰত থাকিবানে নাই সেয়া সিদ্ধান্ত মই লওঁ। তুমি কিয় ল'বা? যি সিদ্ধান্ত ল'ব সেয়া দাদাই ল'ব। এটা কথা তই মনত ৰাখিবি, বৌৰ কথা শুনি তই মিচিমিৰ ব্যক্তিত্ব আৰু চৰিত্ৰ নিৰ্ধাৰণ নকৰিবি। মিচিমিয়ে তোক তাইক বিয়া পাতিবলৈ কোৱা নাছিল, তইহে তাইক নিজ ইচ্ছাই বিয়া কৰাইছিলি। হয়নে নহয় তই নিজে ভাবচোন। হয়, তুমি নেদেখা ফাগুনৰে আবেলি, তুমি নেদেখা ফাগুনৰে আবেলি, চোৱা মিচিমি, তোমাৰ এই নাটকখন ইয়াত বন্ধ কৰা, আৰু তুমি এইখন ঘৰত থাকিবানে নাই সেয়া সিদ্ধান্ত মই লওঁ। তুমি কিয় ল'বা? যি সিদ্ধান্ত ল'ব সেয়া দাদাই ল'ব। মোক অলপ ভাবিবলৈ দিয়া। আৰে দাদা, ইয়াত ভাবিবলৈ কিটো আছে? সকলোবোৰ কথাটো জল জল পটপটকৈ ওলাই আছে। আৰু এটা কথা, আজিলৈকে প্ৰত্যেকটো কথাই তোৰ মতে হৈছে, কিন্তু এইবাৰ আমাৰ কথা তই শুনিব লাগিব। দেউতা, আপুনি মোৰ কথা এটা শুনকচোন। কি শুনিবলৈ আছে? কি শুনিবলৈ আছে মিচিমি? ইমান দিনে আমি তোমাৰ কথাই শুনি থাকিলোঁ, কি পালোঁ আমি? আমাৰ সকলোৰে মৰমক তুমি প্ৰতাৰণা কৰিলা। মোৰতো সন্দেহে হয় দেউতা, এই দুয়োগৰাকী আমাৰ সহানুভূতি পাবলৈ এইবোৰ নাটক কৰি আছে।
আৰু মামু মই ভাবোঁ তাইও মুখেৰে মাতিব পাৰে। আৰু তুমি মিচিমি এই হুইল চেয়াৰখন আঁতৰাই দিলে তোমাৰ সকলো নাটক জল পট হৈ ওলাব। হ'ব হ'ব, বহুত হ'ল, বহুত কথা শুনালে আপোনালোকে, আৰু একো নক'ব। আৰু তুমি মোৰ মিচিমিৰ গাত হাত নিদিবা, কথা কিন্তু বেয়া হৈ যাব। কি বেয়া হ'ব? আৰু ইয়াতকৈ কি বেয়া হ'বলৈ থাকি গ'ল? এতিয়া মই সেই ঘটনাটোলৈ আহোঁ। সেই ঘটনাটোৰ বিষয়ে মই আপোনাক কৈ যাম, আৰু আপুনি সঁচা হয়নে নহয় সেইবোৰৰ উত্তৰ দি যাব। কিন্তু বেছি চতুৰালি কৰিবলৈ চেষ্টা নকৰিব, নহ'লে কিন্তু কথা বিষম হ'ব। বৈভৱ, তই কথাবোৰ অলপ ভদ্ৰভাৱে ক। আৰে এনেকুৱা মানুহৰ লগত এনেকুৱা ব্যৱহাৰেই কৰিব লাগে। শুনক, এতিয়া মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক। চাওনি, তইতো বৌৰ কথা জানই, গতিকে এই সময়ত তই তোৰ বৌৰ পক্ষ ল'ব লাগিছিল নে মিচিমিৰ পক্ষ? আৰে তোৰ বৌয়েতো তহঁতৰ মাজত বিচ্ছেদ হোৱাটোৱে বিচাৰিছে চাগে, আৰু তই কি কৰিলি? বৌৰ আগত মিচিমি ঘূৰাই থৈ গুচি আহিলি। সেই সময়ত মোৰ মগজু একো কাম কৰা নাছিল। মিচিমিৰ জীৱনত আন কোনোবা থাকিব পাৰে বুলি মই কল্পনাই কৰিব নোৱাৰোঁ। ইমান ডাঙৰ কথা এটা মোৰ পৰা লুকুৱালে কিয়? মোৰ মতে তাই ইচ্ছা কৰি এইবোৰ লুকুওৱা নাই। ইয়াৰ আঁৰত কিবা কাৰণো থাকিব পাৰে, যিটো কথা তোক তাইহে ক'ব পাৰিব। গতিকে তই তাইৰ লগত এইবোৰ কথা পাত, বুজিলি অনি? এটা কথা তই মনত ৰাখিবি, বৌৰ কথা শুনি তই মিচিমিৰ ব্যক্তিত্ব আৰু চৰিত্ৰ নিৰ্ধাৰণ নকৰিবি। মিচিমিয়ে তোক তাইক বিয়া পাতিবলৈ কোৱা নাছিল, তইহে তাইক নিজ ইচ্ছাই বিয়া কৰাইছিলি। হয়নে নহয় তই নিজে ভাবচোন। হয়, তই কোৱা সকলো কথাই হয়, কিন্তু কি জান, মই তাইক বহুত ভাল পাওঁ। জীৱনত প্ৰথমবাৰৰ বাবে অনিৰ্বাণ চলিহাই প্ৰেমত পৰিছিল। মিচিমি মোৰ প্ৰথম প্ৰেম, আৰু ময়ো ভাবিছিলোঁ ময়ো তাইৰ। তোৰ কথা মই বুজিছোঁ, কিন্তু তই এটা কথা ভাব, মিচিমিৰ জীৱনত সেই ল'ৰাজন আছিল, সেইটো তাইৰ অতীত আছিল। তই মই ইয়াৰ আগতে প্ৰেমত নাই পৰা বুলি আনেও প্ৰেমত নপৰিব বুলিওতো কথা নাই। কাইলৈ পৰহিলে যদি মই বিয়া পাতিবলৈ লওঁ, সেই ছোৱালীজনীৰ কি পুৰণা প্ৰেমিক নাথাকিব? আৰু যদি আছিল বুলি কয়, মই তাইক কি বিয়া নাপাতিম? নে বিয়াৰ পিছত তোমাৰ কিয় পুৰণা প্ৰেমিক থাকিব বুলি কৈ তাইক ঘৰৰ পৰা বাহিৰ কৰি দিম? মই কি কৰিম তই মোক কচোন। চাওনি, অতীতটো সদায় কষ্টদায়ক, কিন্তু তই এতিয়া মিচিমিৰ বৰ্তমান আৰু তই ভৱিষ্যত। গতিকে মই সকলো বুজিছোঁ, কিন্তু যদি তই বুজিছই তেন্তে তাত এই কিন্তুটো স্থান নিদিবি। ঘৰলৈ যা আৰু মিচিমিৰ লগত কথা পাত, আৰু ক যে এইবোৰ সৰু কথা, ডাঙৰ কথাটো হ'ল তহঁতৰ মাজৰ সম্পৰ্ক, আৰু সেইটো সদায়ৰ কাৰণে থাকিব লাগিব। থাকিব নাই কচোন তই মোক। কেৱল মিচিমিৰ লগতেই নহয়, তোৰ লগতো মোৰ গোটেই জীৱন সম্পৰ্ক থাকিব। থাকিবনে? জীয়াই থকালৈকে সদায় থাকিব। মই মৰি গ'লে ক'তনো ওপৰৰ পৰা সম্পৰ্ক বজাই ৰাখিব পাৰিম? ওপৰৰ পৰা ইয়ালৈ অহাৰ কোনো ব্যৱস্থাই নাই নহয়। হেই পাগলটো। দেউতা, ভাবিছিলোঁ
কোনেও মোক বুজি নাপালেও আপুনি মোক বুজি পাব কিন্তু শেষবাৰৰ বাবে কৈছোঁ মই ভুল কৰিছোঁ সঁচা কিন্তু মই অপৰাধী নহয় তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি পিতাই তই এইবোৰ কি কৈছ সকলোবোৰ জানিও দেখিলে দেউতা আপুনি নিজ চকুৰে দেখা পালেনে এতিয়া নিজকে তাই সতী সাবিত্ৰী প্ৰমাণ কৰিবলৈ গৈ নিজৰ দেউতাকক মিছলীয়া বুলি প্ৰমাণ কৰিবলৈ বিচাৰিছে আৰু এইবোৰ দেখি অনি এইখন ঘৰৰ পৰা ওলাই গুচি গৈছে তেতিয়া আপুনি কওক দেউতা আপুনি এনেকুৱা এজনী ছোৱালীক এইখন ঘৰৰ বোৱাৰী কৰি ৰাখিব নে নাৰাখে দাদা তই যদি এইক ৰাখিব খুজিছ ৰাখ মোৰ ক'ব লগা একো নাই কিন্তু এটা কথা মনত ৰাখিবি কালি পৰহিলে যদি এইখন ঘৰত কাৰোবাৰ কিবা ক্ষয় ক্ষতি হয় তেনেহ'লে তাৰ বাবে দায়ী হ'ব লাগিব কিন্তু তই আৰু এটা কথা মিচিমি যদি এইখন ঘৰত থাকে তেনেহ'লে মই আৰু বিৰিনা ইয়াৰ পৰা ওলাই যাম খুৰী মইতো মোৰ অতীতৰ কথা আপোনাক সকলোবোৰ কৈছিলোঁ যদি মোৰ মনত কিবা বেয়া ভাৱ থাকিলেহেঁতেন মই আপোনাক সঁচা কথাবোৰ কেতিয়াও নকলোহেঁতেন কিন্তু মই আপোনাক কৈছিলোঁ মোৰ শপত ভাঙি যদি তুমি যাবলৈ বিচাৰিছা তেনেহ'লে যোৱা কিন্তু মনত ৰাখিবা যদি তেনেকুৱা কিবা এটা কৰা তেনেহ'লে এই পৃথিৱীত আজিয়েই মোৰ অন্তিম দিন হ'ব মিচিমি তুমি এইবোৰ কি কথা কৈছা তুমি তোমাৰ অতীতটোৰ বিষয়ে মোক কেতিয়া ক'লা মোৰতো মনত নাই মিছা নামাতিবা এতিয়া তুমি মই সদায় তোমাৰ লগত আছিলোঁ কিন্তু আজি মই তোমাৰ লগত থাকিব নোৱাৰিম ভাল পাইছিলোঁ মই তোমাক কিন্তু আজি ধন্যবাদ খুৰী মোৰ আৰু বুজিবলৈ বাকী নাই মই সকলোৰে উদ্দেশ্য বুজিলোঁ বাইদেউ মই মানি গ'লোঁ আপোনাক বহুত ধুনীয়া পৰিকল্পনা কৰিলে আপুনি মোক হৰুৱাব বিচাৰিছিলে নহয় চাওক মই হাৰি গ'লোঁ কিন্তু এইটো নাভাবিব যে আপুনি জিকি গ'ল দেউতা ভাবিছিলোঁ কোনেও মোক বুজি নাপালেও আপুনি মোক বুজি পাব কিন্তু শেষবাৰৰ বাবে কৈছোঁ মই ভুল কৰিছোঁ সঁচা কিন্তু মই অপৰাধী নহয় মিচিমি মই তোক ইয়াত কান্দি থাকিবলৈ দিব নোৱাৰোঁ ইয়াত তই হাজাৰ কান্দিলেও তোৰ কথা ইয়াত কোনেও নুশুনে এইবোৰ চহৰৰ মানুহ এওঁলোকৰ মন বুজিবলৈ টান গীতাত এষাৰ কথা আছে য'ত তোৰ মূল্য নাই তাত তই নথকাই ভাল সেয়া লাগিলে কাৰোবাৰ ঘৰেই হওক নতুবা কাৰোবাৰ মন বল মাজনী গাঁৱৰ ছোৱালী গাঁৱলৈ বল বল মাজনী গাঁৱৰ ঘৰলৈ উভতি বল মই তোক ইয়াত থাকিবলৈ দিব নোৱাৰোঁ
ইয়াত চিন্তা কৰি বহি থাকিলে তোৰ সমস্যাৰ সমাধান নহয়। ঘৰত গৈ মিচিমিৰ লগত কথা পাতিলেহে সমস্যাৰ সমাধান হ'ব। মই বুজিছোঁ, কিন্তু মই তাইক কি ক'ম সেইটো ভাবি পোৱা নাই। তোক মই কেতিয়াও ভাল পাব নোৱাৰোঁ। আজি ইমান দিনে মোৰ গাঁওখনলৈ মোৰ সদায় মনত পৰে, কিন্তু তোলৈ মোৰ এদিনো মনত নপৰিল। ছাৰ 2 কাৰ্টুন মেডিচিন আৰু চব এক্সপায়াৰ ডেট যোৱা, আৰু লগত এখন কাগজো পাইছোঁ। সপোনৰে আধা কেঁচা জীৱন, সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন। বতাহেও ক'ব খোজে কাহিনী তোমাৰে মোৰে থৈ অহা ঘাটৰে। তুমি নুশুনা ফাগুনৰে ৰাগিনী, তুমি নেদেখা ফাগুনৰে আবেলি, তুমি নেদেখা ফাগুন